স্কুল মই স্কুলত গৈছোঁ, মোৰ ছোৱালীটো কৈছে 200 টকা মানে পৰীক্ষা ফিজ দিব লাগে। তেতিয়া মই স্কুলত গৈছোঁ, স্কুল গৈ পেলাই ছাৰক সুধিছোঁ, ছাৰ 200 টকা ফিজ দিব লাগে নেকি? ছাৰে মোক কৈ আছে হয় ফিজ দিব লাগে। মই ছাৰ এইটো কিহৰ ফিজ? এইটো চৰকাৰী স্কুল হয়, আমাৰতো কোনো ফিজ দিয়া কোনো ৰুল নাই, আমিতো জানো ফ্ৰী এইটো নাই বোলে, দিব লাগিব বোলে। আৰু এজন ছাৰ আছিলে লগত, মই প্ৰিন্সিপালৰ লগত কথা পাতি আছিলোঁ, লগত আৰু এজন ছাৰ আছিলে, তেখেতৰ নামটো মোৰ ঠিক মনত নাই। কি নাম আছিলে ছাৰটো? মিত্ৰ ছাৰ। আচ্ছা, তেখেতে উঠি পেলাই টেবুলৰ পৰা উঠি পেলাই চিধা আহি পেলাই ফাৰ্ষ্টত মোক এটা মানে ধমকি মাৰিছে। মোক কৈছে ছাৰ আপুনি ছাৰ মানুহ পেলাই, আমিওতো ক্লাছ ষ্টুডেণ্ট হয়, আমিতো একবাৰ স্কুলত পঢ়িছোঁ, আপোনাক ইমান ৰিচপেক্ট কৰি আছোঁ, মই ভালকৈ কথা পাতি আছোঁ আপোনাৰ লগত, আপুনি চিয়াৰ পৰা উঠি পেলাই মোক কিয় আহি পেলাই গৰম দেখাই আছে? কওঁতে তেখেতে মোক এটা ঢাকা মাৰি দিলে। মোৰ লগৰ যে মোৰ সৰু ভাইটি আছিলে, সি গৈ পেলাই যেতিয়া ৰখাব গৈছে তাক 2-3টা ঘোচা মাৰি দিলে। তেতিয়া মানে মই ওলাই আহিছোঁ, মই কৈছোঁ ছাৰ মই আপোনাক টকাটো সিহঁতে বোলে কিবা পৰীক্ষাৰ ফিজ দিব লাগে। মোৰ জানামতেতো কোনো পৰীক্ষাৰ ফিজ নালাগে, চৰকাৰী স্কুল হয়, চৰকাৰী স্কুল হয়, চৰকাৰী স্কুল ফিজ দিব নালাগে। তেতিয়াও ফিজ দিব যদি লাগে, মই দিব গৈছোঁ তেতিয়া মোৰ দাদা একজন আছে, তেখেতক মই সুধিছোঁ যে এনেকৈ স্কুলত বোলে ফিজ দিব লাগে। তেখেতে মোক কৈছে যে মোৰ লগত কথা পাতে যে ছাৰৰ লগতে, মই ছাৰৰ লগত অলপ বুজি ল'ম। যেতিয়া মই ছাৰৰ লগত কথা পাতিব গৈছোঁ, তেতিয়াই মোৰ আমাৰ লগত মানে সিহঁতে কাজিয়া লাগি গ'ল যে ফিজ কিয় নিদিবি, দিব লাগিব। তেতিয়া আমাক মাৰি দিলে, ঢাকা মাৰি দিছে। আমি ৰিপিট কৰা নাই, কাৰণ তেখেতে একজন স্কুলৰ শিক্ষক হয়, তেখেতক আমি কেনেকৈ মাৰিম? আমিওতো স্কুলত পঢ়িছোঁ, আমাৰ শিক্ষক তেখেতে। মোৰ ছোৱালী হয়, ক্লাছ 6ত পঢ়ে, মোৰ নাম পবিত্ৰ দাস হয়। তেতিয়া ছাৰক যেতিয়া মই কৈছোঁ মই কমপ্লেইন কৰিম, এইটো উল্টা গৰম দেখাই আছে, ক'ৰ গৈ কমপ্লেইন, কাক কমপ্লেইন কৰি দে, কৰিলে সি কি কৰে মই চাই দিম, এনেকৈ আৰু পূৰা উল্টা গৰম সি আৰু পইচাও ল'ব, আকৌ উল্টা মানুহক দম দিব আৰু উচিত ন্যায় লাগে। তাৰপিছত সি মোৰ ছোৱালীক কৈ আছে স্কুলৰ পৰা ওলাই দিব। এইটো তাৰ স্কুল নেকি? চৰকাৰৰ স্কুল হয়, সি কেনেকৈ ওলাই দিব স্কুলৰ পৰা? সেইটো ৰুল নাই নহয় ওলাবৰ কাৰণে, সেইটো কথা। আৰু এতিয়া আমাৰ কথা হ'ল, আমাৰ হিমন্ত মামাই যদি স্কুলত মানে যিমান চৰকাৰী স্কুল আছে আমাৰ অসমৰ ভিতৰতে চব স্কুল ফ্ৰী কৰিছে, যে 1 টকা দিব নালাগে গাৰ্জেনক। সেইকাৰণে আমি দুখীয়া মানুহ, কাম কৰা মানুহ, আমি কাম কৰি খাওঁ, সেইকাৰণে আমি ল'ৰা ছোৱালীক মই চৰকাৰী স্কুলত দিছোঁ। মই 2টা পোৱালি আছে, 2টাকে আমি চৰকাৰী স্কুলত দিছোঁ। সেয়াতে আকৌ পইচা ল'ব যদি লাগে, তেতিয়াতো মই প্ৰাইভেটত দিব পাৰিম, সেইটোতো মই নোৱাৰোঁ, সেইকাৰণে মই চৰকাৰীত দিছোঁ। তেতিয়া আকৌ সিহঁতক কিয় পইচা লাগিব? সেইটো কি ন্যায় কৰিব এতিয়া চৰকাৰে কৰিব, আৰু আপোনালোকে কি বিচাৰ